তাৰমানে যেতিয়া আমাৰ মণ্ডল সভাপতি নিৰ্বাচনৰ এটা প্ৰক্ৰিয়া চলিল প্ৰত্যেকটো মানে ডিষ্ট্ৰিক্টে সেই সময়ত মই শ্বাহ আলম আলী ডাঙৰীয়াৰ লগত আছিলোঁ। মণ্ডল সভাপতি পদত মানে প্ৰতিদ্বন্দ্বিতা কৰিছিল। যেতিয়া নেকি এওঁ মণ্ডল সভাপতি পদত মানে নিৰ্বাচন হ'ল, তেতিয়া পিছদিনাই মোক ক'লে যে নহয়, তুমি 20-25 হাজাৰ টকা খৰচা কৰিব পাৰিবা নেকি? মই কৈছোঁ কিয়? জেনেৰেল ছেক্ৰেটাৰীৰ কাৰণে নেকি? মই এনেকৈ কৈছোঁ নাই, তাৰমানে কিবা এটা পাবলৈ হ'লে কিবাটো খৰচা কৰিব লাগে। কৈছে মোৰোতো মণ্ডল সভাপতি হওঁতে অলপ খৰচা গৈছে, 1-1.5 লাখমান গৈছে। তো এনেকৈ ক'লে। মই কৈছোঁ নালাগে, মোক পইচা দি জেনেৰেল ছেক্ৰেটাৰী মোক নালাগে। এক কাম কৰক, আপোনাক যদি আৰু মানুহ আছে, তুমি যদি নোলোৱা নাই, পইচা দিয়া মানুহ আছে। ঠিক আছে, পইচা দিয়া মানুহ আছে যদি তেনেহ'লে আপুনি পইচা দিয়া মানুহকে দিব। তাৰপিছত কি কৰিলে, মোক কৈছে ঠিক আছে, তুমি হ'ব নালাগে। এনেকৈ জাফৰ নামৰ এজন মানুহ আছে, আমাৰে দলৰে, খাটনিয়াপাৰা জিপিৰ অন্তৰ্গত এজন ব্যক্তি, আমাৰ লগতে বিজেপি কৰে। এওঁক মানে ধৰিলে। নাজিৰ হুছেইন নামৰ নাজিৰ মামা বটাবাৰী, এওঁ আৰু শ্বাহ আলম ডাঙৰীয়া দুজনে মিলাই কিনে জাফৰ আলীৰ লগত মিলিলে। মোক ক'লে তুমি হ'ব নালাগে, এই জাফৰে হৈ যাব। ঠিক আছে, তুমি মোৰ লগত কাম কৰা। হ'ব বাৰু, কথা নাই। এই জাফৰে ক'লে হ'ব, অ'কে। কি অ'কে, ক'ত কি কৰিব লাগে কৰিব আৰু। তাৰপিছত জাফৰে যেতিয়া কথা শুনা নাই, তেতিয়া মোক আকৌ কয় শ্বাহ আলমে যে নহয়, জাফৰে কথাটো নুশুনে নহয়, এতিয়া তুমিয়ে এক কাম কৰা, বেছি একো দিব নালাগে, অলপ আৰু খৰচা কৰিবা আৰু। এটা ব্লেজাৰ চিলাই দিব লাগে এজনক, মই নামটো নকওঁ বাৰু, মানে জিলা পৰ্যায়ৰ ব্যক্তি এজনৰ, মানে হয়তো মোৰ সন্মানৰ কথা আছে, মই সেইটো নাম নকওঁ। তাৰপিছত কৈছে যে ব্লেজাৰটো চিলাইৰ পইচাটো দি দিবা, আৰু এজন ব্যক্তিৰ কথা কৈছে জিলা পৰ্যায়ৰ, মোৰ লগত লগ কৰিবা, অলপমান পইচা দিলেই হ'ব, 2-3 হাজাৰমান পইচা দিবা, এনেকৈ দিলেই হৈ যাব। তাৰপিছত এনেকৈ কৰি আৰু বেছি নহয়, তুমি মোক আৰু কেইটামান গামচা কিনি দিবা, কেইটামান ডায়েৰী কিনি দিবা, হৈ যাব। এনেকৈ মই কৈছোঁ পইচা পাতিটো নাই, কৰা নাই, কিবা এটা পাবলৈ হ'লে কিবা এটা লাগে। মই সেনেকৈ খৰচা কৰিলোঁ, ব্লেজাৰটোৰ পইচাটো দিলোঁ, লগ কৰিলোঁ জিলা পৰ্যায়ৰ আৰু এজন ব্যক্তিক লগ কৰিলোঁ, কৰি কিনে মই 5,000 টকা ডিমাণ্ড কৰিলে, মই কিবা অলপ মিলাই দিলোঁ। আৰু দাদা ডিমাণ্ড কৰিলেতো মই নামটো নকওঁ বাৰু, এইটো ভৱিষ্যত মই যদি ক'ব লাগে তেতিয়া ক'ম। তো তাৰপিছত মই এনেকৈ দিলোঁ, দিয়াৰ পিছত এওঁ মোক ক'লে ঠিক আছে, তুমি জেনেৰেল ছেক্ৰেটাৰী ফাইনেল। তাৰপিছত মোক গামোচা চামোচাবিলাকো কিনি ল'লে, এনেকৈ খৰচা কৰিলোঁ। কৰাৰ পিছত তাৰপিছত এই মাজতে 2 তাৰিখে নে 6 তাৰিখে যোৱা মাহত কি কৰিলে, শ্বাহ আলমে মোক ফোন কৰি কৈ আছে যে তুমি হ'ব নালাগে জেনেৰেল ছেক্ৰেটাৰী, এই জাফৰে পইচা দিছে, তোমাৰ খৰচাখিনি তোমাক ঘূৰাই দিব, তুমি লৈ ল'বা। আৰু নাজিৰ তাত আছে, মোৰ তাত ৰেকৰ্ডিংটো আছে যে পইচাটো ঘূৰাই দিব, তুমি ল'বা, আৰু তুমি হ'ব নালাগে, জাফৰে হ'ব, এনেকৈ ক'লে। তাৰপিছত মই কৈছোঁ নাই, মই পইচাটো ঘূৰাই নলওঁ, মোক কিয় খৰচা কৰিব দিলে আগত? মইতো আগতে কৈছোঁ, মই খৰচা কৰিলে মোক জেনেৰেল ছেক্ৰেটাৰী দিব লাগিব। মইতো আগতে বিচৰা নাছিলোঁ, আপুনি মোক যাচি কৈছে যে অলপ খৰচা কৰিব লাগে, সেনেকৈ খৰচা কৰিছোঁ। তো সেনেকৈ মই পইচাটো লোৱা নাই। মই যে ব্লেজাৰটো চিলাই দিছোঁ তাৰ প্ৰুফটো আছে মোৰ তাত, ৰিচিপ্টটো আছে, মই ফটো মাৰি ৰাখিছোঁ। তাৰপিছত যে মোক ফোনত কৈছে পইচা পাতিৰ কথা, সেইটো মোৰ তাত ৰেকৰ্ডিং আছে। তো সেনেকুৱা কথা আৰু বহুত কেলেংকাৰী আছে। মই যি মানে আপোনাক জেনেৰেল ছেক্ৰেটাৰী পদ দিব বুলি কৈ পইচা আপোনাৰ পৰা লৈছে? হয়, পইচা মানে লৈছে নহয়, মানে খৰচা কৰিব লাগে, জেগাতো খৰচা কৰাইছে মোৰ পৰা। কওক। নমস্কাৰ, মই এটাই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আমাৰ দৰং জিলাৰ ডিষ্ট্ৰিক্টৰ তাৰমানে সভাপতি মহোদয়, বিজেপিৰ সভাপতি মহোদয়, তেখেতক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ টাংনি মণ্ডলৰ যিজন তাৰমানে নৱনিৰ্বাচিত মণ্ডল প্ৰেচিডেণ্ট বনাই দিছে, এওঁ তাৰমানে এজন এনেকুৱা কৰ্মী, সি তাৰমানে নিত্য নতুন নাটক কৰি থাকিব, সকলোৰে পৰা পইচা বিচাৰি থাকিব। এতিয়া সেই শ্বাহ আলমে আমাক চিনি নাপায়, আমাৰ যিমান পুৰণা কৰ্মী আছে তেওঁলোকক ছাইড কৰি সি নতুন নতুন UDF-ৰ কৰ্মীবিলাকক লৈ কাম কৰে। বৰ্তমানে UDF-ৰ যিজন আমাৰ জলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া, তেওঁৰ ঘৰত সদায় ৰাতি ৰাতি যাই কিনে চেল্ফি উঠে। তেওঁৰ লিষ্টত তাৰমানে যিটো অৰুণোদয় ফৰ্ম ইনচাৰ্জ বনাই দিছিলে,
তিনিজনকে মেম্বাৰ বনাই দিছিলে বিধায়ক মহোদয়ে। সেই লিষ্টত তাৰমানে যিজন মানুহৰ নাম আহে তিনিবাৰকৈ, সেইজন মানুহক শ্বাহ আলমে তাৰমানে মণ্ডল উপসভাপতি পদত দিয়ে। আমি এইবিলাক প্ৰতিবাদ কৰিব যাওঁতে শ্বাহ আলমে আমাক গ্ৰুপৰ পৰা ওলাই দিয়ে আৰু আমাক তাৰমানে ফোন কৰি কিনে ভাবি যে বেয়া কথা কয়। গতিকে আমি যদি দল কৰিব লাগে, দলত আমি আগুৱাই লৈ যাব লাগে। আমি তেওঁৰ তলত, এনেকুৱা বেয়া মানুহৰ তলত আমি কাম কৰিব নোৱাৰিম। আমি বিনম্ৰতা অনুৰোধ জনাইছোঁ আমাৰ মুকুন্দ ডাঙৰীয়া, জিলা সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ, তেওঁক আকৌ বিনম্ৰতা অনুৰোধ জনাইছোঁ তেওঁ যাতে এই মানুহজনক ছাইড কৰি কিনে বিকল্প এটা ব্যৱস্থা কৰি কিনে আমাক কৰ্মীকেইটাক চলিবৰ কাৰণে সুবিধা কৰি দিয়ে যেন, তাৰ কাৰণে আমি অনুৰোধ ৰাখিলোঁ।